আমোর মলুয়াই ও মোর মলুয়া কোনে মারিলা হায় আমোর মলুয়াই ইও পৃথিৱীখন গেলি বদলিছে হায় হৰি ইও বদলিছে কি হব পৰিত্ৰাণৰ উপায় আমোৰ মলুৱাই সপন গেলি বদলিছে হায় হৰি ঘূৰি পৰিছে চিলিকা য'তে ত'তে যাব পৰি থাকে চহৰ আমাৰে য'তে ত'তে যাব পৰি থাকে ইয়াতে দেখোন বহুত ডাঙৰ ডাঙৰ গছ গছনি আছিলে কি হল পক্ষী গোটেই গছ গছনিবোৰ কাটি পেলালে হয় পক্ষী এডালো দেখোন গছ নাই ইমান গৰম হৈছে পক্ষী ক'ত যাবা বহুত গৰম লাগিছে পক্ষী মোৰ গোটেই গাটো জ্বলিব ধৰিছে পক্ষী আগতে ইয়াত ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গছ আছিলে সেই গছবোৰত আমি আনন্দতে কিমান যে ফূৰ্তি কৰিছিলো হয়নে ইজোপা গছৰ পৰা সিজোপা গছলৈ আমি জঁপিয়াই জঁপিয়াই উৰি উৰি সেই গছবোৰৰ ডালত পৰিছিলোগে কিন্তু এতিয়া দেখিছানে ইয়াত এজোপাও গছ নাই আমি থাকিব নোৱাৰা হৈছো যথেষ্ট গৰম ন পক্ষী এতিয়া এই উন্নয়নৰ নামত গোটেই গছ গছনি কাটি শেষ কৰিলে আমাৰো ঘৰবিলাক ভাঙি পেলালে পক্ষী এতিয়া মোৰ বহুত পিয়াহ লাগিছে পক্ষী পিয়াহত অন্ত শুকাই গৈছে আমি পানী বিচাৰি যাওঁ ব'লা সঁচাকে দেই এই গৰমত থাকিব নোৱাৰি গছবোৰ কটাৰ কাৰণে গছবোৰ আমি আৰু ইমান গৰম বাঢ়িব ধৰিছে এটা কাম কৰা তোমাৰো পানী পিয়াহ লাগিছে এই গৰমত মোৰো অন্তৰ্গত শুকাই গৈছে এটা কাম কৰো ব'লা আমাৰ এই চিনাকি বিলখনতে আমি পানী খাবলৈ যাওঁ ব'লা 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 এই পানীবোৰ ইমান লেতেৰা কোনে কৰিলে আগতে ইমান পৰিষ্কাৰ আছে পানীবোৰ এইবোৰ কি ইমান কলা আৰু ইমান জাবৰ জোথৰ যে কেনেকে পানী খাবা হে পক্ষী তথাপিও খাবই লাগিব পক্ষী তোৰ কি হৈছে পক্ষী কি হৈছে কি লাগিছে তুলি কি প্লাষ্টিক দেখোন সেই জঘন্য মানুহ তহঁতি ইয়াতো প্লাষ্টিক পেলাব লাগে নে চাও পক্ষী মই অঁতৰাই দিওঁ যথেষ্ট মানুহৰ কাৰণে যা 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 পক্ষী দূৰলৈ
গৈছিলে ৰাতিপুৱাই নহয় মানে সেই ৰাতিপুৱাই ফুৰিবলৈ ওলাই ময়ো সদায় মানে মৰ্ণিং ৱাক আপুনিও বঢ়িয়া কথা পিছে মই সেই বহুত দিন নাছিলো বিজনেছ সংক্ৰান্ত কলিকতা কি বুজিছে না বুৰবানী সেই যে কলিকতা ইমান চাফা চহৰ নহয় আমাৰহে মানুহবিলাক কিবা চাফ চুফা কেনেকে য'তে য'তে জাবৰ বিলাক পেলাই থৈ মানুহবিলাকে গমেই নাপায় বুজিছে নে বুৰবানী আচলতে আমাৰ এই মানুহবিলাক মানে এই লেতেৰা মানুহবিলাকৰ প্ৰতি একশ্যন ল'ব লাগে বুজিছে নে আমি যেনেকে এতিয়া ৰাতিপুৱা খোজ কাঢ়িব আহিছো আহিছো দিয়ক হয় নিজৰ স্বাস্থ্যটোৰ কাৰণে যদি ৰাতিপুৱা খোজ কাঢ়ো হয় তেতিয়াহ'লে আমাৰ এই যে পৰিৱেশটো আমাৰ ধুনীয়াকে ৰাতিপুৱা ভালে থাকিব হয় চাওকচোন চাওক কেনেকে গোন্ধ কিনে পেলাই ন ঠিক আছে লগ পাম হা যাব বাই বাই যাওক মইতো ডাষ্টবিনটো পেলাও বুলি আহিছিলো ইমান ওচৰতে এইবোৰ পেলাই দিছে মই ডাষ্টবিনটো লৈকে কেনেকে যাম চবে যদি ইয়াতে পেলাই মই ইয়াতে জীৱ স্বাস্থ্য মানুহবোৰে পেলাই গ'ল চাৰিওফালে যাব আনিলে আমাৰ মাজত বীজাণু আৰু দেৰি হৈছে জলদি কৰা আৰু মাজনী হ'ল নে নাই তোমাৰ স্কুল দেৰি হ'ব নহ'লে দিম আমি আহিছো দেই সদায় তুমি মোক এইটো কৰিব দিয়া ইমান ধুনীয়াকৈ ওলাইছো মই ক'বালে আৰু তুমি এই লেতেৰা বস্তুখিনি পেলাবই দিয়া আৰু এইজনীয়ে যে ৰুমৰ ভিতৰত চকলেট খাব কৰিব বিচৰা কি কৰিম মই নিজৰ ঘৰটোৰ পিছত কাপোৰ দেখিব লাগিব নাই লাগিব ৰবাচোন ৰবা তুমি চব বস্তু ভৰাই দিছা নে ইয়াতে ঘৰৰ বাহিৰৰ বাৰীৰ পাছফালে পেলাই দিছা এই বাৰীত কিন্তু একো বস্তু নেপেলাবা দেই এইবোৰ মৰাত্মক বস্তু এইবোৰে ওপৰৰ শক্তি নাইকিয়া কৰে সেইকাৰণে বাৰীখন চাফা কৰি ৰাখিব লাগিব ঘৰটো চাফা কৰি ৰাখিব লাগিব সেইকাৰণে ভৰাই দিছো লৈ যাওক ইয়াতে মানে গোটেইখিনি জাবৰ একেলগে ভৰাই দিলা কেঁচা জাবৰ শুকান জাবৰ চব একেলগে দিলা তোৰ লেকচাৰ ইফালে দেৰি হৈছে আহিছো দেই দেখা নাই তই কিমান লেতেৰা হৈছে তালে মানুহ যাব পাৰে নেকি আমাৰ স্কুলত শিকাইছে কেঁচা জাবৰ আৰু এই শুকান জাবৰ বেলেগ বেলেগকে পেলাব লাগে তোৰ স্কুলৰ কথা নহয় সেই যে নীলা ডাষ্টবিনটো তাতে কেঁচাখিনি পেলাব লাগে সেউজীয়া ডাষ্টবিনটো যে তাতে শুকান জাবৰখিনি পেলাব লাগে ক'ত দেখিছ তই কোনে পেলোৱা দেখিছ হা কোনে পেলোৱা দেখিছ আমি প্ৰথমতে পেলাব লাগিব আমি প্ৰথমতে আৰম্ভ কৰিব ছাৰ আছবি হয়
যে ডাষ্টবিনত বস্তুবিলাক পেলা চব বস্তুৰে বেলেগ বেলেগ জেগাত পেলাৰ এটা নিয়ম আছে বুজি পাইছে যেনেকে ধৰক শুকান জাবৰটো যে শুকান জাবৰটো আমি ক'ত পেলাব লাগিব নীলা আৰু কেঁচা জাবৰটো সেউজীয়া আৰু এই যে কাঁচ বা এই লাইট আহিলে আজি যে পেলাই থৈ দিওঁ ঘৰতে সেইবিলাক আদি আমি ৰঙাটো দিওঁ বুজি পালে আমি সিহঁতক স্কুলত শিকাইছো নহয় নহয় মানে আমি দেখাক দেখিহে শিকো এতিয়া মোৰ আগৰ মানুহখিনি এটা পেলাই দিছিল যেনে মই পেলাই দিছো বেলেগে পেলালে আপুনি পেলাব লাগে আপুনিতো প্ৰথমতে সজাগ হ'ব লাগিব এজন এজনকৈ সজাগ হ'লেহে গোটেই পৃথিৱীখন সজাগ হ'ব হয়নে নহয় আপুনি আপোনাৰ নিয়মটো মানি চলিব তাইক আমি শিকাইছো সিহঁতৰ কথা তোমালোকে ক'ব নোৱাৰা অলপ ধৰক কৈছো ছাৰ আমাৰ কথা নুশুনে শুনিলে কেনেকে হ'ব স্কুলততো এইবিলাক শিকাই থাকো আমি হয়নে শিকাওনে এইবিলাক শুনিব লাগিব বুজি পাইছে সৰু ছোৱালীতে ইমান গুৰুত্ব এইয়া সৰু ছোৱালী বুলি চব কথাই এলাগি কৰি থব নোৱাৰে নহয় এইবিলাক কথা শুনিব লাগিব বুজি পালো এতিয়া কামটো নীলা কেঁচাটো সেউজীয়া হয়। আমি তো বটল চটল থাকিলে কিবা তেনেকুৱা দুটা বস্তুবোৰ ৰঙা ৰঙা আপুনি ক'লে ৰাতিপুৱা মই সেইটো কৰিছোঁ ঠিক আছে এতিয়া যাওঁ ঠিক আছে যাব ছাৰ যাব দেখিলে নে দেখিলে নে এনেকুৱা আৰু বহুত কাহিনী আছে যি কাহিনী মই আপোনালোকক দেখাবলৈ লৈছো আৰু চাব নেকি এয়া চাওক ওম চাকালাকা 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 বুম ওম চাকালাকা 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 বুম ওম চাকালাকা 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 বুম যি আপোনালোকে য'তে ত'তে পেলাই দিয়ে তাৰপিছত মই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰো আৰু সেই দুৰ্গন্ধই হৈছে আমাৰ বাবে অক্সিজেন আমি তাতে বীজাণু সৃষ্টি কৰো পৰিৱেশত নানা বেমাৰৰ সৃষ্টি কৰো মই হলো প্লাষ্টিক আৰু আপোনালোকে ভাবিছে নেকি মোক আপোনালোকে নষ্ট কৰিব পাৰিব বুলি নাই 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 ভুল নকৰিব কেতিয়া মোক নষ্ট কৰিব নোৱাৰে মোক যদি আপোনালোকে জনাই দিব বিচাৰে জনাই দিয়াৰ পিছত মই কিন্তু সেই কৰি নাযাওঁ হয়তো মোৰ কষ্ট লাগি হ'ব পাৰে কিন্তু মোক জনাই দিয়াৰ পিছত মোৰ পৰা ওলোৱা সেই গেছবোৰে আপোনালোকক শৰীৰত অনিষ্ট কৰিব তাৰ ফলত আপোনালোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি কৰিব আমাৰ গোটেই আমি গোটেই মানুহৰ ব্যক্তি পাইছো আমি খাই লৈ যাওঁ সৃষ্টি কৰিম প্ৰদূষণ বেলেগৰো সৃষ্টি কৰিম বেমাৰ আজাৰ মানুহে উশাহ নিশাহ ল'ব পৰা নাই লগতে বাঢ়িছে মানুহৰ এই পিছত বেমাৰ বেমাৰ বীজাণু আপোনালোক এতিয়াৰ পৰা এনেকে থাকিলে নহব আপোনালোকে আমাৰ লগত সহযোগ কৰক আমাৰ এটা টিম আছে আমি চাৰিওফালে এনেকে লেতেৰাবোৰ চাফা কৰি ফুৰো আৰু যদি আমি এনেকে লেতেৰাবোৰ চাৰিওফালে কৰি ৰাখো নহয় আমি এক সময়ত আমি উশাহ ল'বলৈ নোৱাৰি মৃত্যুমুখত পৰিব লাগিব আমি চাফা কৰিম বলক আপোনালোকে মোৰ লগত বলক বলক আমিও পৰিষ্কাৰ কৰক দান ব্যৱসায় কৰক এই লেতেৰাবোৰ ঘৰত দিব পেলাই দিব পাৰিব ঘৰে ঘৰে হও আহা আমি সজাগ ঘৰে ঘৰে হও আহা আমি সজাগ
জাবৰক পচন্দ কৰোঁ আহক নীলা সেউজীয়া ডাষ্টবিন ব্যৱহাৰ কৰি নীলা সেউজীয়া ডাষ্টবিন ব্যৱহাৰ কৰি জাবৰক কৰোঁ চন জাবৰক কৰোঁ চন শ্ৰীময় অসমীৰ বুকুত গৰু আহা স্বচ্ছতাৰ নৱ আলোড়ন শ্ৰীময় অসমীৰ বুকুত গৰু আহা স্বচ্ছতাৰ নৱ আলোড়ন স্বচ্ছতাৰ নৱ আলোড়ন স্বচ্ছতাৰ নৱ আলোড়ন আহক সকলোৱে হাতে হাত ধৰি ডাষ্টবিন ব্যৱহাৰ কৰি প্লাষ্টিক মুক্ত জাবৰ জোথৰ আঁতৰাই প্ৰদূষণ মুক্ত সুস্থ আৰু স্বচ্ছতাৰ এখন এখন দেশ দেশ গঢ়ক। গঢ়ক।